প্ৰথমে আপোনালোকক ধন্যবাদ জনালোঁ। সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সৌজন্যত আমি কিমান বছৰ ধৰি বিহু নাচ কৰ্মশালা আমি আয়োজন কৰি থাকোঁ। তাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ছোৱালীবিলাক আহে তেওঁলোকে শিকিবৰ কাৰণে, কিন্তু বেছিভাগ আমি চেষ্টা কৰোঁ যে আমাৰ ভোজপুৰী ভাষী অসমীয়া যিবিলাক ছোৱালী তেওঁলোকক আমি শিকাবলৈ চেষ্টা কৰোঁ। কিয়নো আমি অসমত যেতিয়া থাকোঁ, অসমৰ কলা কৃষ্টি, অসমৰ ভাষা সংস্কৃতি আমি ভাল পাওঁ আৰু আমি নিজকে অসমীয়া বুলি পৰিচয় দি ভাল পাওঁ। সেইকাৰণে আমি সদায় এই বিহু নাচ কৰ্মশালা আমি শিকাবলৈ আমাৰ যিটো ভোজপুৰী ছোৱালীবিলাক আছে তেওঁলোকক শিকাবলৈ আমি চেষ্টা কৰোঁ। আৰু এইটো বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এটা আমাৰ ক্ষুদ্ৰ প্ৰয়াস, আৰু এইটো আমি সদায় কৰি আছোঁ আৰু কৰি যাম। কিয়নো অসমত যেতিয়া আমি থাকি আছোঁ তেনেহ'লে অসমকে আমি নিজক মাতৃভূমি, নিজৰ কৰ্মভূমি আমি মানি লৈছোঁ। সেইকাৰণে আমাৰ যিটো কলা সংস্কৃতি আছে, এই কলা সংস্কৃতিটো আমাৰ জনা উচিত। আমাৰ ল'ৰা ছোৱালীক শিকোৱাটো আমাৰ দায়িত্বৰ লগতে আমি যেতিয়া অসমত বসবাস কৰি আছোঁ, অসমক যেতিয়া আমি মাতৃভূমি আৰু কৰ্মভূমি যেতিয়া মানি লৈছোঁ, তেতিয়া অসমৰ যিটো কলা সংস্কৃতি আছে এইটো আমাৰ ল'ৰা ছোৱালী জানিবলৈ আমাৰ দায়িত্ব, শিকাবলৈ আমাৰ দায়িত্ব। সেইকাৰণে আমি প্ৰত্যেক বছৰতে এইটো আমি যেতিয়া আমাৰ বিহু আহি যায়, তেতিয়া বিহুটো অসমৰ আমাৰ প্ৰাণ, আৰু বিহু যেতিয়া আহিলে মানুহ নিজে বলিয়া হৈ যায়। আৰু সেইকাৰণে আমি অলপ চেষ্টা কৰোঁ আমাৰ ল'ৰা ছোৱালী যিবিলাক আছে তেওঁলোকক অসমৰ যিটো বিহু আছে এই বিহুটো কি হয় তাৰ বিষয়ে আমি জনাবলৈ চেষ্টা কৰোঁ। বিহু নাচ কেনেকৈ কৰিব লাগে এইটো আমি শিকাবলৈ চেষ্টা কৰোঁ, আৰু এই উদ্দেশ্যতে আমি সদায় কৰোঁ। এইবাৰ আমাৰ বিহু 4 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈকে হ'ব, আৰু এইটো বিনামূলীয়া হয়। আমি নিজে এইবিলাক আমাৰ ফালৰ পৰা আমি কৰাওঁ। আৰু তাতে এইবাৰ আমাৰ 2জন ট্ৰেইনাৰ থাকিব, এজন দেৱজিৎ গগৈ আৰু আইচেং গগৈ। তেওঁলোকে ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালীক শিকাব, আৰু আমি আশা কৰিছোঁ আমাৰ যিবিলাক ল'ৰা ছোৱালী যি ছোৱালীবিলাকে শিকিব তেওঁলোকে এবাৰ যেতিয়া বিহু হ'ব এই বিহু মঞ্চত তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ। জয় আই অসম।